बाक्सानि मुसलपुर रबि बर' सिभिल देहा फाहामसालियाव दुंहाव थासारि। बेरामिफोरनि न'खरनि सुबुंफ्रा 3 घन्टानि उनावबो डाक्टार फैयैखौ लानानै देहा फाहामसालियाव बे दुंहाव थासारिया सोमजियो। बेरामिफोरनि न'खर सुबुंफ्रा देहा फाहामसालिनि सिगाङाव गोबां अजद दैखांनानै दुंहाव थासारि खालामनो गोनां जायो। बिटिसिनि बारग' MCLA फलिन्द्र बसुमतारियाबो 3 घन्टासो देहा फाहामगिरि मोनाखैमोन, जेराव बेखौ लानानै बेनि सायाव गोख्रों राहा लानो थाखाय गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानिसिम खावलायहरो। गुबुन बेरामिफोरनि न'खरनि सुबुंफ्रा गोबाव समनिफ्रायनो सम मथे देहा फाहामसालियाव डाक्टार फैयैनि अनगायै गोबां जेंनाजों मोगा-मोगि जानांदों। मख'नो गोनांदि गोबाव समनिफ्रायनो मुसलपुरनि बे देहा फाहामसालिनि हेंथायै बेरामिफ्रा अजद होबोगासिनो, नाथाय दिनैसिम देहा फाहामसालिनि जेंनाया सुस्रांजायाखै। दिनै बेरामिफोरनि न'खरनि सुबुंफ्रा फिन समाव देहा फाहामसालियाव दुंहाव थासारि सोमजिहोब्लाबो देहा फाहामगिरिफ्रा जेबो खेर खेरायाखै। दा बिनि सायाव रायजो सरकारा मा राहा लायो बेखौ समाजो फोरमायसिगोन। কাউন্টারও মানুষই নাই, কাউন্টারত যদি এন্ট্রি নকৰে একো প্ৰমাণপত্ৰ নাই, ট্ৰিটমেণ্ট নকৰে ডাক্তৰে। মেডিকেলত আহিছিল আমি কিবা কাৰণ আহিছিল, এতিয়া ডাক্তৰো নাই বুলি এই কাউণ্টাৰো নাই। এতিয়া বুলি চিন্তা বজাত আহিব, নিজৰ ইচ্ছামতে আহিব। কেই ঘণ্টা ৰখিছে? সি 12টাত দিছিল, 12টাত যাই পেলাই এতিয়া চিন্তা বজাত আহিব। সেইটো কিবা কথা নাকি? এতিয়া মেডিকেলত 3 ঘণ্টাত মানুহ মৰি যায়, 5 মিনিট মানুহ মৰে, 3 ঘণ্টাত কিমান মানুহ মৰে? ডক্টৰ পাইছেনে? হা, ডক্টৰ লগ পাইছেনে পোৱা নাই? ইয়াৰ পৰা চিলিপ পালেহে ডাক্তৰ তাত যাম। চিলিপ নাপালে কেনেকুৱা কাৰ ডাক্তৰ আছে নাই? এনেকুৱা এতিয়া ইমান গৰম, এই ফেনবিলাক নচলি চা, নিজে চলাব লাগে। এক্সট্ৰা মেচিন বুলি বন্ধ। এইটো আমি ধিক্কাৰ জনাইছোঁ। আমি হেমন্ত বিশ্ব শৰ্মা CMক আমি অনুৰোধ এবাৰ মুছলপুৰ আহক, আপুনি কাকো ক'ব লাগে, মনে মনে আহে বুলি ছাৰ। জৰ্ণালিষ্ট চব চাফা চুফা কৰিব যাওঁ, এইপিনে এইপিনে কিবা পেচাব কৰিব নোৱাৰে, চবেই এইটোৱে। কিন্তু মনে মনে মুছলপুৰ একবাৰ চাহ, তাৰপিছত গম পাব নালাগে মুছলপুৰৰ কাহিনী কি। তাতে বাক্সা ডিষ্ট্ৰিক্টৰ মাত্ৰ এটাই আছে, চবে ভৰসা কৰি পেলাই। কিন্তু আজিৰ দিনত এতিয়া বোলে সি চিন্তা বজাৰ ৰূপ লাগে। আমি যদি চুমুন খানাত যাব লাগিলে এনেই পোৱা যাব নাপায়, বৰবৰী চুমুন বাগান পাৰা হৈ পেলাই হয় নহয়? কিমান প্ৰব্লেম আছে আমাৰ। কি অসুবিধাটো কি হৈছে? লাইন নাই মানে স্কেনিং কৰিব 2 ঘণ্টা ধৰি ৰখি আছোঁ। এখন হৈছে মানে আৰু এখন কৰিব লাগে, লাইন নাই কিবা নাই তাতে হস্পিটেলখনৰ নাম কি? এইখন সুবিধা ক'ব নাই। আপোনাৰ কি অসুবিধা? আপোনাৰ কি অসুবিধা হৈছে? এক ঘণ্টাৰ বেছি হয় না, ডিজি আছে নাই, লাইন আছে, একো নাই, তাতে ৰখি আছোঁ, অনুভৱ বহি আছোঁ। হোৱাই নাই এতিয়ালৈকে? হোৱাই নাই, 1 ঘণ্টাৰ বেছি হয়, 1 ঘণ্টাৰ বেছি হয়। কি হস্পিটেল এইখন? এক্সিডেণ্ট হৈছিল আমাৰ, কি হস্পিটেল? পৰি গৈছে 2 ঘণ্টামান হ'ল, মানে স্কেনিং কৰিব পৰা নাই, লাইন নাই কিবা নাই বুলি কৈ আছে। হস্পিটেলখন এক্সৰে কৰিব পৰা নাই। CT স্কেনটো 2 ঘণ্টা পাছত কৰিলোঁ, আৰু এতিয়া মানে এক্সৰে এটা কৰিব আছিল, 2 ঘণ্টামান হৈ গ'ল, লাইন নহয় বুলি কৈ আছে। মানে এইখন ৰবি বৰ চিভিল হস্পিটেল মুছলপুৰ। এক্সিডেণ্ট হৈছিল, মানে ট্ৰেক্টৰৰ পৰা পৰি গৈছিল, মানে বুকুত আঘাত পাইছে, স্কেনিং কৰিব পৰা, মাথাটো অলপ পাইছে। মানে মোটামুটি 2-3 ঘণ্টা হৈ গ'ল ৰখা, লাইন নাই। ইখন কৰাৰ আগতে মানে 1.5 ঘণ্টামান ৰখছোঁ, এতিয়া আৰু ৰখি আছোঁ, লাইন নহয় বুলি কৈ আছে। সুবিধা একো পোৱা নাই মানে ভাল। আৰু মানে এমাৰ্জেঞ্চি যদি কোনো সহায় কৰা নাই, মানে সেনেকৈ মানে যদি এটা এমাৰ্জেঞ্চি পেচেণ্টৰ কাৰণে অলপ যদি কোনোবা 4টা ৱাৰ্ড বয়বিলাক কোনো নাই, মানে নিজে মানে দাঙি আনিব লগা হৈছে। এটা মানুহ কেনেকৈ দাঙি আনিম? আৰু মুখ্যমন্ত্ৰীক বিচাৰিছোঁ একবাৰ আহি চাই যাওক কেনেহেনকৈ কি হৈ আছে BTR-ত।
সেইবিলাক দুৰ্নীতিবিলাক বহুত হৈ আছে, কাম একো হোৱা নাই মানে এনে